নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আমি আপোনালোকৰ আগত APSC প্ৰিভিয়াছ কুৱেশ্যন পেপাৰৰ পৰা কেইটামান MCQ আলোচনা কৰিম MCQ বিলাকনো কি বিষয়ত আহিছে চাওঁচোন আহক আমাৰ প্ৰথম প্ৰশ্নটো হৈছে Who among the following is the first Assamese translator of the Ramayana Option A Ram Haraswati Option B Madhav Kondali Option C Ananta Kondali Option D Shankardev ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি মাধৱ কন্দলি অসমীয়ালৈ অনুবাদ কৰা প্ৰথম কবিজনী হ'ল মাধৱ কন্দলি উত্তৰ ভাৰতৰ প্ৰান্তীয় ভাষাত ৰচিত প্ৰথম ৰামায়ণ অথবা নব্য ভাৰতীয় আৰ্য ভাষাৰ প্ৰথম ৰামায়ণ বুলি ক'লে মাধৱ কন্দলিয়ে অনুবাদ কৰা ৰামায়ণখনকে বুজা যায় ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল The first novel by Rajnikanta Bordoloi was Option A Manumati Option B Meri Jeori Option C Nirmal Bhagat Option D Dandua Dhruv ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মিৰি জীয়ৰী ৰজনীকান্ত বৰদলৈয়ে কেইবাখনো উপন্যাস ৰচনা কৰি থৈ গৈছে ইয়াৰ ভিতৰত মনুমতি ৰঙিলী নিৰ্মল ভকত তাম্ৰেশ্বৰী মন্দিৰ ৰহদৈ লিগিৰি দন্দুৱা ধৃৱ ইত্যাদি উল্লেখযোগ্য মিৰি জীয়ৰী প্ৰকাশ পায় 1894 চনত আৰু তেওঁক উপন্যাস সম্ৰাট হিচাপেও জনা যায় ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল The first dictionary in Assamese was compiled by who among the following Option A Hemchandra Barua B O.C. Khattar C Miles Bronson D Nathan Brown ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মাইলছ ব্ৰনছন 1867 চনত ৰচিত এই অভিধানখন 14000 শব্দ সন্নিবিষ্ট হৈছে ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে Who is the first woman to be awarded by the Sangeet Natak Academy অপচন কেইটা হৈছে আইদেউ খন্দিকৈ সুদক্ষিণা শৰ্মা অনুপমা ভট্টাচাৰ্য প্ৰতিমা পাণ্ডে বৰুৱা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্ৰতিমা পাণ্ডে বৰুৱা Ahar, an Assamese drama written by Arun Sharma is a oblique N. Optionবোৰ হৈছে social drama, historical drama, absurd drama, D. None of the above. ইয়াৰ উত্তৰটো হৈছে absurd drama. অৰুণ শৰ্মাই কেইবাখনো নাটক ৰচনা কৰি থৈ গৈছে ইয়াৰ ভিতৰত উল্লেখযোগ্য নাটকবোৰ হ'ল শ্ৰী নিবাৰণ ভট্টাচাৰ্য আহাৰ পুৰুষ উৰুষা পূজা তেওঁ আশীৰ্বাদৰ ৰং নামৰ উপন্যাসৰ বাবে 1998 চনত সাহিত্য একাডেমী বঁটাও লাভ কৰিছিল ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল The Buronji written by Ratna Kandali and Arjun Das Bairagi was Option A Tripura Buronji B Kosari Buronji C Ahom Buronji D Kamrup Buronji ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ত্ৰিপুৰা বুৰঞ্জী স্বৰ্গদেউ ৰুদ্ৰসিংহই পঠোৱা কটকী ৰত্নকন্দলী আৰু অৰ্জুন দাস বৰাগীয়ে খ্ৰীষ্টীয় 1724 চনত ত্ৰিপুৰা বুৰঞ্জী প্ৰণয়ন কৰে ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল Who was the first editor of Junaki জোনাকীৰ প্ৰথম সম্পাদক কোন অপচন কেইটা হ'ল A লক্ষ্মীনাথ বেজবৰুৱা বি চন্দ্ৰকুমাৰ আগৰৱালা চি হেমচন্দ্ৰ গোস্বামী ডি ৰত্নেশ্বৰ মহন্ত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চন্দ্ৰকুমাৰ আগৰৱালা ইয়াৰে চন্দ্ৰকুমাৰ আগৰৱালা লক্ষ্মীনাথ বেজবৰুৱা হেমচন্দ্ৰ গোস্বামী এই তিনিওজনক জোনাকী যুগৰ ত্ৰিমূৰ্তি নামে জনা যায় ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল The novel Astarag is authored by A নিৰুপমা বৰগোহাঁই B চন্দ্ৰপ্ৰসাদ শইকীয়া C হেমচন্দ্ৰ বৰগোহাঁই D নিৰুত চৌধুৰী ইয়াৰ উত্তৰটো হৈছে হোমেন বৰগোহাঁই ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল How many ঘোষাস are there in the নামঘোষা অৰ্থাৎ নামঘোষাত কিমান ঘোষা সন্নিবিষ্ট হৈছে আমাৰ অপচনবোৰ হ'ল A 1000 B 1001 C
1500, D 2000। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1000। অৰ্থাৎ নামঘোষাত 1000 ঘোষা সন্নিৱিষ্ট হৈছে। 1000 ঘোষা থকাৰ কাৰণে এই পুথিখনক হেজাৰী ঘোষা বোলা হয়। সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ স্বৰূপ এই গ্ৰন্থখন মাধৱদেৱে শেষ বয়সত ৰচনা কৰিছিল বুলি জনা যায়। Which century witnessed the growth and development of the Charit Puthi? ইয়াৰ অপশ্যনবোৰ হ'ল 14th century, B 15th century, C 16th century, D 17th century। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 17th century। এতিয়া চৰিত পুথি বুলি ক'লে আমি কি বুজিম যে শংকৰ মাধৱৰ তিৰোধানৰ পাছত 100 বছৰ অৰ্থাৎ সপ্তদশ শতিকাৰ প্ৰাৰম্ভৰ পৰা শেষলৈকে চৰিত পুথিসমূহৰ উদ্ভৱ আৰু বিকাশৰ যুগ। ৰামচৰণ ঠাকুৰ, দৈতাৰী ঠাকুৰ, ৰামানন্দ দিছ, বৈকুণ্ঠনাথ দিছ আদি সাহিত্যিকে চৰিত পুথি ৰচনা কৰি থৈ গৈছে। Which of the following was the first অংকীয়া নাট written by শংকৰদেৱ? আমাৰ অপশ্যনবোৰ হ'ল পত্নী প্ৰসাদ, চিহ্ন যাত্ৰা, ৰুক্মিণী হৰণ, কালিয়া দমন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চিহ্ন যাত্ৰা। Who is known as father of Assamese prose? অসমীয়া গদ্যৰ পিতৃ বুলি কাক কোৱা হয়? অপশ্যন এ ৰত্নাকৰ কন্দগুলি, বি ভট্টদেৱ, চি সৰ্বভৌমা ভট্টাচাৰ্য, ডি গোপালাদা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভট্টদেৱ। গদ্য সাহিত্যৰ জন্মদাতা ভট্টদেৱক কোৱা হয়। অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা। Which language was used by Shankardev for composing অংকীয়া নাট? অংকীয়া নাটত শংকৰদেৱে কোনটো ভাষা ব্যৱহাৰ কৰিছিল? অপশ্যন এ পালি, বি ব্ৰজাৱলী, চি প্ৰাকৃত, ডি অপভ্ৰংশ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ব্ৰজাৱলী। আমাৰ ভিডিঅ'টি ইমানতে অন্ত হৈছে। ধন্যবাদ।